106.9 পুনৰ স্বাগতম ৰঙালীৰ ৰং এতিয়া ৰাজ্যৰ চৌদিশে আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনাক দেখুৱাই আছোঁ কৰবাত পৰম্পৰা ৰক্ষা কৰি মাছ ধৰিবলৈ ওলাই আহিছে একাংশ লোক কৰবাত বজাৰত ভিৰ দেখা গৈছে আৰু কৰবাত এক উৎসৱপূৰ্ণ পৰিৱেশৰ মাজত আখৰা চলি আছে মুঠতে সামগ্ৰিকভাৱে বিহুৰ আনন্দ এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি যদিও কৰোনাৰ পৰিস্থিতি আছে সকলোৱে সাৱধানতা অৱলম্বন কৰি হলেও ৰঙালীৰ আনন্দ উপভোগ কৰাত কৃপণালি কৰা নাই এবাৰ সময় হৈছে যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ সতীৰ্থ গৌতম বৰা আছে লাইভত গৌতম আপোনাৰ কাষলৈ গৈছে যোৰহাটৰ খবৰ জনাওক ৰঙালীৰ ৰং তাত কেনেধৰণে বিয়পিছে হয় আৰু নিশ্চয়কৈ ৰঙালী বিহু উদযাপন কৰিবৰ বাবে যোৰহাটবাসী সাজু হৈছে কিন্তু প্ৰাঞ্জল মই এই মুহূৰ্তত নিউজ18 অসম নৰ্থ ইষ্টৰ জৰিয়তে যোৰহাটবাসী কেইটামান কথা জনাব বিচাৰিছোঁ যে কালিৰ দিনটো যোৰহাট জিলা প্ৰশাসনে মাস্ক নিপিন্ধা লোকৰ পৰা 20,000 টকা জৰিমনা সংগ্ৰহ কৰিছে আৰু ইতিমধ্যে যোৰহাটৰ জিলা দণ্ডাধীশে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে 5টা ফ্লাইং স্কোৱাড গঠন কৰা হৈছে একোজন দণ্ডাধীশৰ নেতৃত্বত আৰু তেওঁলোকে বিভিন্ন স্থানত বিশেষকৈ বজাৰসমূহত যিসকল লোকে মাস্ক পৰিধান নকৰাকৈ ওলাই আহিছে তেওঁলোকে কিন্তু 500 টকাকৈ ভৰিব লগা হৈছে কালি দিনটোত 20,000 টকা কিছু সময়ৰ বাবে অভিযান চলাই তেওঁলোকে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ লগতে আন এটা নিৰ্দেশনা যোগে যোৰহাটৰ চৰকাৰী বেচৰকাৰী যিসমূহ প্ৰতিষ্ঠান আছে তাত কৰ্মৰত সকলোখিনি কৰ্মচাৰীয়ে কোভিড-19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে ঠিক সেইদৰে স্কুল কলেজ বা ব্যক্তিগত শিক্ষানুষ্ঠানসমূহতো শিক্ষকৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকল সকলোৰে কোভিড-19 টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে গতিকে বজাৰ কৰিবলৈ আহোঁতে মাস্কখন পৰিধান কৰি পেলাই যদি নাহে তেনেহ'লে হয়তো যোৰহাটৰ জৰিমনা ভৰিবলগা হ'ব পাৰে আৰু তাৰ বিপৰীতে আমি দেখুৱাইছোঁ বজাৰৰ পৰিৱেশ প্ৰাঞ্জল বজাৰ উভৈনদী হৈ পৰিছে কিয়নো বিগত বৰ্ষটোত ৰঙালীৰ ৰং উকা হৈ পৰিছিলে আৰু আমি ছ'চিয়েল মিডিয়াত যদি দেখা পাওঁ আমি যিসমূহ এতিয়া ফটো বিভিন্ন লোকে শ্বেয়াৰ কৰি আছে আপুনি যদি চনটো চাই দেখিব যে 2019 চনৰ অৰ্থাৎ 2020 চনটো সকলোৰে বাবে এক অভিশপ্ত সময় আছিলে আৰু তাৰ বিপৰীতে এইবাৰ সকলো ওলাই আহিছে যে হেঁপাহৰ ৰঙালী বিহুটো উদযাপন কৰিবৰ বাবে আৰু তাৰ বিপৰীতে আমি দেখুৱাইছোঁ যে বজাৰত বিশেষকৈ যোৰহাটবাসীয়ে ক'ৰ দৈ খাব মাজুলী জাজিমুখ নিমাতী সকলোৰে পৰা খাদ্য সামগ্ৰী উভৈনদী হৈ আছে বৰ্তমান জানিব চেষ্টা কৰিম ক'ৰ পৰা আহিছে আৰু কিমান আহিছে এইবাৰ আহিছে গাখীৰ ক্ৰীম আহিছে আৰু দৈ আহিছে গৰু দৈ ম'হৰ দৈ ক'ৰ পৰা আহিছে এইটো মাজুলীৰ পৰা অলপ আহিছে তাৰপিছত এই নিমাতীৰ পৰা অলপমান আহিছে আৰু জাজিৰ পৰা আহিছে আৰু দাম কেনেকুৱা দাম 110 টকা প্ৰতিটো টেকেলিত আৰু ক্ৰীমটো আপোনাৰ মাজুলীৰ পৰা আহিছে আৰু অলপ মানে উজনি মাজুলীৰ পৰা আহিছে আৰু দামটো 480 টকাকৈ দিয়া হৈছে 480 টকা হয় আৰু আমি দেখিছোঁ গুড় শেষ হৈ গৈছে নেকি গুড় ক'ৰ পৰা আহিছে আপোনালোকৰ আপোনাৰ মাজুলী যিটো এইটো দেৰগাঁৱৰ যিটো শিকলি চাপৰিৰ পৰা আহিছে আৰু মাজুলীৰ পৰাও অলপ আহিছে পানী কাটি বুলি কয় এডোখৰ জেগা তাৰ পৰা আহিছে ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল বিশেষকৈ গুড়ৰ কথা যদি আমি কওঁ জলপানৰ লগত খোৱা দেৰগাঁও গুড়ৰ সোৱাদেই সুকীয়া ঠিক সেইদৰে মাজুলীত যি কুঁহিয়াৰ খেতি কৰা হয় তাৰ পৰা যি গুড় উৎপাদন কৰা হয় তাৰ এক সুকীয়া সোৱাদ আছে আৰু যোৰহাটৰ বজাৰ সেইসমূহ উপলব্ধ যদিও বহিৰাজ্য বা কিছু ব্যৱসায়ীয়ে এনেধৰণৰ গুড় আনিছে গতিকে বজাৰ কৰোঁতে আপোনালোক সতৰ্ক হ'ব লাগিব যে থলুৱাভাৱে উৎপাদন কৰা গুড় বা ক্ৰীম ইত্যাদিখিনি প্ৰকৃততে জাজিমুখৰ হয়নে নহয় বা মাজুলীৰ হয়নে নহয় আমি জানিব চেষ্টা কৰিম আৰু আছে যে এইবাৰ মূল্য বজাৰত জুই চাই দাম চাউল দাইলৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ মূল্যই বজাৰ আকাশলংঘী হৈ পৰিছে জলপানৰ বজাৰ কেনেকুৱা আমি মানে কি হৈছে গ্ৰাহকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আমি কি কৰিছোঁ মানে এইবাৰ দামটো আমি একেবাৰে বঢ়োৱা নাই আগৰ যিটো দামৰ মূল্য তালিকা আছে আমি এখন তালিকা মতে বিকি আছোঁ আৰু গ্ৰাহকৰ যথেষ্ট সমাদৰ হৈছেও যিসমূহ জলপান আমি দেখিবলৈ পাইছোঁ উভৈনদী হৈ আছে চকুৱা চাউলৰ পৰা আৰম্ভ কৰি চিৰা মুড়ি ঠিক সেইদৰে সান্দহগুড়ি হুৰুম ক'ৰ পৰা আহিছে এইসমূহ এইবিলাক আহিছে আমাৰ যোৰহাটৰ উপকণ্ঠ মানে তিতাবৰ মাজুলী তিয়ক লাহিং বলমা আত্মসহায়ক গোটসমূহে উৎপাদন কৰে এইসমূহ সামগ্ৰী আত্মসহায়ক গোটসমূহ আছে আৰু গাঁৱৰ মানে মহিলাসকলো আছে পুৰুষসকলো আছে যথেষ্ট উৎপাদনত আমাৰ আজিকালি নিয়োগ হৈছে আপোনালোকৰ যিখন বিপণী আমি দেখিছোঁ ইয়াতে কুইণ্টেলে জলপান বিক্ৰী হয় কিমান লোক জড়িত হৈ আছে বিশেষকৈ মহিলাসকল কিমান জড়িত হৈ আছে ইয়াৰ সৈতে 300 মান মানুহ আমাৰ ইয়াত জড়িত হৈ আছে 300 মানুহে প্ৰত্যক্ষভাৱে আমাৰ কাম কৰি আছে ইয়াত আৰু এটা কথা আমি প্ৰথমে প্ৰাঞ্জল মই দেখুৱাই ল'ব বিচাৰিছোঁ যে একদম মুখা কৰি আছে জলপান বিভিন্ন সামগ্ৰী বিহুৰ উপকৰণে
দোকান ভৰি আছে আৰু কেৱল এখন দোকানেই নহয় যোৰহাটৰ বিভিন্ন ঠাইত যিহেতু 2020 চনত বিহু উদযাপন কৰিব পৰা নগ'ল গতিকে সকলো ওলাই আহিছে এইবাৰ উলহ মালহেৰে হেঁপাহৰ বিহুটি উদযাপন কৰিবৰ বাবে কিন্তু মই পুনৰ কৈছোঁ যোৰহাটবাসীক যে বজাৰলৈ আহোঁতে মাস্কখন পৰিধান নকৰাকৈ নাহিব 500 টকা ভৰিব লগা হ'ব পাৰে আৰু দ্বিতীয়বাৰ যদিহে পুনৰ একে ভুল কৰে তেনেহ'লে তাতকৈও অধিক জৰিমনা ভৰিব লগা হ'ব পাৰে বাৰম্বাৰ ইতিমধ্যে যোৰহাট জিলা দণ্ডাধীশে যোৰহাট জিলা প্ৰশাসনে সেই সকিয়নি প্ৰদান কৰি আহিছে মই পুনৰ জানিব চেষ্টা কৰিম আপোনাৰ পৰা যে যি জলপান কিমানমান বিক্ৰী হয় মানে এই বিহুৰ কেইদিনত আমাৰ মিনিমাম মই আপোনাৰ 100 কুইণ্টেলমানতো যাবই কথা নাই মানে সকলোখিনি মিলাই 100 কুইণ্টেল নে অকল চিৰা 100 কুইণ্টেল বা মুড়ি 100 কুইণ্টেল চিৰা অন্ততঃ আপুনি চিৰা 80 কুইণ্টেলমান যাব ভজাৰ পৰা আপোনাৰ 40 কুইণ্টেলমান যাব মুড়ি আপোনাৰ অন্ততঃ আপোনাৰ 10 কুইণ্টেলমান যাব আৰু এনেকৈ মানে আখৈ আপোনাৰ 1 কুইণ্টেলমান যাব মানে সকলো আৰু গুড় কিমান যায় গুড় অন্ততঃ এতিয়ালৈকে 10 কুইণ্টেল হৈছে আৰু এতিয়া ৰেডি আছে আপোনাৰ 5 কুইণ্টেলমান ৰেডি আছে আৰু দৈ আৰু ক্ৰীমৰ বজাৰখন দৈ ক্ৰীমৰ বজাৰখন কি হৈছে আমি সকলো বছৰ আজি 20 বছৰে দি আছোঁ সকলো গ্ৰাহকে মানে তেওঁলোকৰ আদৰৰ মতে আমাৰ বস্তুবিলাক কোৱালিটি আমি চাই পেলাই দিছোঁ কোৱালিটি যথেষ্ট আমি উন্নত কৰিবলৈ চেষ্টা কৰি থাকোঁ দৈ ক্ৰীম আমাৰ 4 কুইণ্টেল আছে এইবাৰ আৰু দৈ আপোনাৰ অন্ততঃ আপোনাৰ 3000 কেজিমান আছে ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল নিশ্চয় এটা আভাস লাভ কৰিছে যে ৰঙালী বজাৰ কেনেধৰণে উপলব্ধ হৈ পৰিছে আৰু চাহিদা কিমান আছে 100 কুইণ্টেল পৰ্যন্ত জলপান এই 2-3 দিনৰ ভিতৰতে বিক্ৰী হয় ইতিমধ্যে দৈ আৰু ক্ৰীমৰ হিচাপো তেখেতে দিছে আৰু কেৱল এয়া হৈছে যোৰহাটৰ এখন বিপণীৰ হিচাপ আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তৰ এনেধৰণৰ আত্মসহায়ক গোটসমূহে বিভিন্ন বিপণী খুলিছে বিভিন্ন বজাৰ ব্যৱস্থা কৰিছে তাতো বিৰিদি বাদ নোপোৱা অৱস্থা যিহেতু 2020 চনটো উকাভাৱে পাৰ কৰিব লগা হ'ল আমি দেখুৱাইছোঁ যে গ্ৰাহকসকল আহিছে ৰঙালী বিহু উদযাপন কৰিবৰ বাবে তেওঁলোকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে আৰু আমি আপোনাক দেখুৱাইছোঁ যে বজাৰ উপচি আছে বজাৰ ভৰি আছে যিহেতু 2020 চনটোত একোৱেই নাপালে এই সময়ছোৱাত সকলোৱে ক'ভিড প্ৰট'কল মানি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হৈছিলে 2020 চনটোত গতিকে এইবাৰ হেঁপাহৰ ৰঙালী উলহ মালহেৰে উদযাপন কৰিবৰ বাবে সকলো সাজু হৈছে ইয়াতে গ্ৰাহকো আছে দাদা কি লৈছে চিৰা মুড়ি এনেকুৱা লৈছোঁ আৰু হয় যোৱাবাৰতো বিহু পাতিব নোৱাৰিলে হয় এইবাৰ এই আৰু চুচীয়াকৈ মানে আৰু কৰিম বুলি ভাবিছোঁ আৰু মিনিমাম বস্তুকেইটাতো ল'ব লাগিব সেইকাৰণে লৈছোঁ আৰু দেই বাইদেউ বিহু কেনেকুৱা এইবাৰ বিহু এবাৰ মানে ভালেই হ'ব যেন লাগিছে যদি আমাৰ কৰোণা আক্ৰান্ত নকৰে আৰু মানে ভালেই হ'ব যেন লাগিছে আৰু বজাৰ কৰিছে বজাৰ এয়া সৰু সুৰাকৈ যিকেইটা অত্যাৱশ্যকীয় বস্তুকেইটা সেইকেইটা ইয়াতে লৈছোঁ আৰু এইখনৰ পৰাই লওঁ আমি সদায় ভোগালী ভাল লাগে বিহুৰ শুভেচ্ছা জনালোঁ সকলোৱে বহুত বহুত শুভেচ্ছা থাকিল আৰু বাইদেউ মাস্ক পৰিধান কৰি আহিছে বহুত ভাল কাম কৰিছে হয় আৰু প্ৰাঞ্জল আমি দেখুৱাইছোঁ যে এনেদৰে বৰ্তমান যোৰহাটত বিহুৰ পৰিৱেশ বিহুৰ বজাৰ উদুলি মুদুলি হৈ আছে হয় প্ৰাঞ্জল হয় গৌতম ধন্যবাদ জনাইছোঁ আপোনাক এয়া যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰোণাৰ পৰিস্থিতিৰ মাজতো তাত ৰঙালীৰ ৰং বিয়পি পৰিছে আনন্দ বিয়পি পৰিছে সকলোৱে সাৱধানতা অৱলম্বন কৰি বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে যোৰহাট জিলা প্ৰশাসনে বিশেষভাৱে তীক্ষ্ণ নজৰ ৰাখিছে মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহিছে যোৰহাট জিলা প্ৰশাসনে কেইবাটাও ভাগত বিভক্ত হৈ প্ৰশাসনৰ লোকসকলে ঠায়ে ঠায়ে অভিযান চলাই আছে সেয়েহে সকলোকে আকৌ এবাৰ আমি উল্লেখ কৰিছোঁ যে মাস্ক পৰিধান কৰি বজাৰলৈ আহক সাৱধানতা অৱলম্বন কৰক আৰু বিহুৰ আনন্দ উপভোগ কৰক ধাৰাবাহিক আৰু বিস্তৃত ৰূপত খবৰসমূহ আমি জনাই থাকিম কিন্তু এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা মাথার হাবতি গলুরি বড় Reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বিৰতিৰ পাছতে খবৰ কৰোনাৰ ভাৰতত কৰোনাৰ ভয়াবহ সংক্ৰমণ দেশত 1,61,736 জন লোক নতুনকৈ আক্ৰান্ত হৈছে 24 ঘণ্টাত 879 জন আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা 12,64,698 জন সোমবাৰে সুস্থ হৈ ঘৰলৈ উভতিছে 97,168 জন আমি পুনৰবাৰ জনাইছো এক উদ্বেগজনক খবৰ কাৰণ ভাৰতত কৰোনাৰ ভয়াবহ সংক্ৰমণ ঘটিছে দেশত 1,61,736 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 24 ঘণ্টাত 879 জন আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 12,64,698 জন সোমবাৰে সুস্থ হৈ ঘৰলৈ উভতিছে 97,168 জন লখিমপুৰত কাহিলি পুৱাতে শিল বৰষুণ প্ৰায় 20 মিনিট ধৰি ধাৰাসাৰে হৈ থকা প্ৰচণ্ড শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয় বহু পৰিয়ালৰ ঘৰবাৰীৰ জিলাখনৰ বিহপুৰীয়া নাৰায়ণপুৰ শিমলুগুৰি আদি অঞ্চলৰ বহু লোকৰ টিনপাত ফুটি যোৱাৰ লগতে বিস্তৰ ক্ষয়ক্ষতি হয় শাক-পাচলিৰ বাৰীসমূহৰো লখিমপুৰৰ দৃশ্য দেখুৱাইছো শিল বৰষুণৰ আজি পুৱাৰ ভাগত এই শিল বৰষুণে কোবাই গ'ল লখিমপুৰৰ বিস্তৃত অঞ্চল শিল বৰষুণৰ ফলত বহু লোকৰ ঘৰবাৰীৰ অনিষ্ট সাধন হৈছে প্ৰায় 20 মিনিট ধৰি ধাৰাসাৰে হৈ থকা প্ৰচণ্ড শিল বৰষুণৰ ফলত বহু পৰিয়ালৰ ঘৰবাৰীৰ বিশেষকৈ ঘৰৰ টিনপাত ফুটি গৈছে বাৰীৰ শাক-পাচলিৰ খেতিৰ ক্ষয়ক্ষতি হৈছে জিলাখনৰ বিহপুৰীয়া নাৰায়ণপুৰ শিমলুগুৰি আদি অঞ্চলৰ বহু লোকৰ টিনপাত ফুটি যোৱাৰ লগতে বিস্তৰ ক্ষতি হৈছে শাক-পাচলিৰ বাৰীসমূহৰ
ৰঙালী বিহুৰ লগে লগে এতিয়া ৰংজালী বৈশাগু আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। চিৰাঙত বড়ো ভাই ভনীসকলে ৰংজালী বৈশাগুৰ আনন্দত মতলীয়া হৈ পৰিছে। খাম, চিফুং, চেৰজা আদিৰ শব্দত চৌদিশ মুখৰিত হৈ পৰিছে। ডেকা গাভৰুসকলে বৈশাগু মৌচনায় নৃত্যৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। ইয়াৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। ৰঙালী বিহুৰ লগে লগে ৰংজালী বৈশাগুৰ এই আনন্দ। চিৰাঙৰ দৃশ্য এয়া। বড়ো ভাই ভনীসকলে ৰংজালী বৈশাগুৰ আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। খাম, চিফুং, চেৰজা আদিৰ শব্দত চৌদিশ মুখৰিত হৈ পৰিছে। বিস্তৃত ৰূপত জনাব সতীৰ্থ উপানন্দ শৰ্মাই। ৰঙালী বিহুৰ সমান্তৰালভাৱে বড়ো ভাই ভনীসকলে ৰংজালী বৈশাগু পালন কৰে আৰু এই মুহূৰ্তত চিৰাঙৰ ৰৌমাৰীত দেখা গৈছে তেওঁলোকে আখৰা চলাই থকা পৰিলক্ষিত হৈছে আৰু এইদৰে তেওঁলোকে নৃত্য কৰি তেওঁলোকৰ আনন্দ প্ৰকাশ কৰিছে। খাম, চিফুং, চেৰজা আদিৰ ধ্বনিত আকাশ বতাহ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে সকলোৱে আনন্দ আৰু নতুন বছৰৰ আদৰাৰ কাৰণে সকলোৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। কোভিড প্ৰট'কল মানি তেওঁলোকে এইবাৰ তেওঁলোকৰ হেঁপাহৰ ৰংজালী বৈশাগু তেওঁলোকে পালন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। ভণ্টি, ৰংজালী বৈশাগু আহিছে, কি ক'বা? প্ৰথমতে সকলোকে নমস্কাৰ কৰিছোঁ। ৰংজালী বৈশাগু আহিছে, হয়। আমি ভাবিছোঁ এইবাৰ মানে বহাগ বিহুটো মানে ভালকৈ মানে পালি যাম। যোৱা বছৰ আমি ৰংজালী বৈশাগু পালিব পৰা নাই, বহুত দুখৰ মানে কথা এইটো। এইবাৰ ভাবিছোঁ আমি বহাগৰ বিহুটো ভালকৈ মানে পালি যাম। এতিয়া আমি মানে প্ৰেক্টিচ কৰি আছোঁ। এইদৰে মনত আনন্দ আৰু তেওঁলোকে এইদৰে ইয়াতে নাচি বাগি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত ৰৌমাৰীৰ আকাশ বতাহ ইয়াতে চিফুং, চেৰজা আদিৰ শব্দৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। কি ক'ব ৰংজালী বৈশাগু? সকলোকে নমস্কাৰ আৰু ৰংজালী বৈশাগুৰ চবকে খুলুমবাই যাচিছোঁ। ৰংজালী বৈশাগু আমাৰ মাজত আৰু ইমান দিন নাই, চ' আমি বহুত দিনৰ পৰা আমি ইয়াকে বচাই আছিলোঁ। তো আহা পৰহি আমাৰ বিহু ষ্টাৰ্ট হ'ব, তাৰ পৰাই আমি যিমান পাৰোঁ মোটামুটি এইবাৰ আমি খুব ভালকৈ আমি পালন কৰিম বুলি আমি এতিয়ালৈকে আমি ৰেডি কৰি আছোঁ। যিহেতু কোভিড প্ৰট'কল জাৰি হৈছে, গতিকে ইয়াৰ মাজতে কেনেধৰণে এইবাৰ পালন কৰা হ'ব? যোৱা বছৰতো আমি কোভিডৰ কাৰণে আমি পাৰ্টিচিপেণ্ট বা পালন কৰিব পৰা নাই, তো বিহুটো আমি পালন কৰিব পৰা নাই। তো এই বছৰ পালন কৰিব দিছে, তো ইয়াৰ কাৰণে আমি ৰেডি হৈছোঁ। চ' যিমান প্ৰট'কল আছে আমি সেইবিলাক মানি চলিম। তো আমাৰ চৰকাৰে যিমান প্ৰট'কল দিব আমি মানি চলিম আৰু আশা কৰিছোঁ মানে ইমান প্ৰট'কলটো মানে আমাৰ বিহুটো চাই পেলাই মানে অলপ ভালকৈ দিব আৰু সকলোৱে ৰাইজক মানে পালন কৰিবৰ কাৰণে সুবিধা দিব। এয়া আছিল বঙাইগাঁৱৰ পৰা বিশেষ সম্প্ৰচাৰ। বিহুলৈ সাজু হৈছে এতিয়া তেজপুৰৰ অংকিতা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট নামৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান। জোনবিৰিৰ পৰা মাদলিলৈ, কাণফুলিৰ পৰা গলপতালৈ সাজে প্ৰতি মিলাই প্ৰতি সাজে তেওঁলোকে পাট মুগাৰ মাস্ক, আনকি হাতৰ ব্যক্তিলৈ প্ৰায় আটাইবোৰ মহিলাৰ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে দৰাৰ ছাতিটোলৈকে উপলব্ধ এই বজাৰত। তেজপুৰ কেতেকীবাৰীত 1983 চনত প্ৰতিষ্ঠা লাভ কৰা এই ক্ষুদ্ৰ উদ্যোগত উৎপাদিত সামগ্ৰী ইমানেই নিখুঁত যে প্ৰতিজন গ্ৰাহক মোহিত হয় উৎপাদিত সামগ্ৰীসমূহৰ প্ৰতি। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় প্ৰতিখন জিলা সদৰৰ বিপণীত উপলব্ধ এইসমূহ সামগ্ৰী। নিৰ্বাচনী ব্যস্ততা সমাপ্ত হোৱাৰ পিছতে ৰাজনৈতিক নেতাসকল সাজু হৈছে ৰঙালী বিহুটিক আদৰিবলৈ। APCCৰ সভাপতি তথা গহপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাও হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে। এইবেলি তেওঁ কেনেদৰে ৰঙালী বিহুটি উদযাপন কৰিব, শৈশৱৰ কালচোৱাত কেনেদৰে বিহু মাৰিছিল, সকলোবোৰ ক'ব আমাৰ সতীৰ্থ পলাশ ফুকনৰ আগত। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা। নমস্কাৰ।
আজি উপস্থিত আছে APCCৰ সভাপতি তথা গহপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ এবাৰ প্ৰাৰ্থী ৰিপুণ বৰা ডাঙৰীয়া। যিহেতু নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত যিহেতু ৰঙালী বিহু আহিছে, এতিয়া ৰঙালী বিহুক লৈ বৰা ডাঙৰীয়া কেনেদৰে ব্যস্ত হৈ আছে বা কেনেকুৱা প্ৰস্তুতি আমি তেখেতৰ পৰা জানিব বিচাৰিম। ছাৰ, নিউজ 18লৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনাকো ধন্যবাদ জনাইছোঁ। হয়, যিহেতু নিৰ্বাচনী বহু ব্যস্ততা, বহু ভাগৰুৱা হ'ল, বহু ঠাই ঘূৰিলে, এতিয়া হেঁপাহৰ ৰঙালী বিহুটি আহিছে, কেনেদৰে প্ৰস্তুত হৈছে আদৰিবলৈ? সেইটো হয়, মানে যোৱাবাৰতো আমি বিহু পালন কৰিবই নোৱাৰিলোঁ ক'ভিডৰ কাৰণে, আৰু এইবাৰতো ইলেকশ্যনৰ ব্যস্ততা, তাৰপিছত আকৌ এটা উত্তেজনাটো আছেই, শংকা, মানে আপোনাৰ টেনশ্যন। গতিকে ৰিজাল্টটো ওলাই যোৱা হ'লে বেলেগ কথা আছিলে, ৰিজাল্ট যিহেতু পিছত ওলাব, গতিকে সেই টেনশ্যনটো লৈ বিহু পালন কৰিব লাগিব। কিন্তু এইটো কথা ঠিক, মানে মই এইবাৰ বিহুটো মই ল'ৰা ছোৱালী পৰিয়ালৰ লগত গোটেই বিহুটো পালন কৰিম বুলি ভাবিছোঁ, কটাম বুলি ভাবিছোঁ, কাৰণ বহুত দিন পৰিয়ালক সময় দিব পৰা নাইকিয়া। নিৰ্বাচনত একেলগে আছিলোঁ যদিও খুব মেকানিকেল লাইফ এটা আছিলে, গতিকে সেইকাৰণে পৰিয়ালৰ লগত এইবাৰ টোটেলি আটাইকেইদিন বিহু মানে উদযাপন কৰিম বুলি ভাবিছোঁ। গুৱাহাটীত উদযাপন কৰা হ'বনে গহপুৰৰ নিজা গৃহত? নহয়, মানে দুই ঠাইতেই, গহপুৰলৈও আহিবই লাগিব, সমষ্টিৰ ৰাইজকতো এদিন লগ দিবই লাগিব, আৰু গুৱাহাটীতো থাকিব লাগিব। তাৰোপৰি মানে আপোনাৰ বিহু যদিও আমাৰ কামবিলাক চলি আছেতো, এতিয়া আপোনাৰ গোটেই নিৰ্বাচনৰ কাউণ্টিঙৰ এৰেঞ্জমেণ্টবিলাক কৰা, সেইবিলাক কামো সমান্তৰালভাৱে চলি থাকিব। বিহু বুলি ক'লে সেই শৈশৱৰ দিনবোৰলৈ মনত পৰেনে, য'ত আপুনি হুঁচৰি গাইছিল গাঁওখনত বা সমষ্টিটোত? নাই, নিশ্চয় সেইখিনি এতিয়া মনত পৰিলে কেতিয়াবা খুব মানে নষ্টালজিক লাগে, আৱেগিক হৈ যাওঁ। হয়, সেই দিনবিলাক মানে ইমান মানে হেৰি আছিলে, সুখৰ আছিলে, ইমান আনন্দৰ আছিলে, ভাবিব নোৱাৰি। কাৰণ তেতিয়া আমি সৰুকালত এইবিলাক ৰাস্তা পদূলি পকা হোৱা নাছিলে, ধূলি ৰাস্তা, হাবিৰ ৰাস্তা, আমি সেইবিলাকেদি ঘূৰি ঘূৰি আমি হুঁচৰি গাইছিলোঁ। আৰু বিহু বুলি ক'লে আমি সেই যেতিয়া মানে গৰু উদং দিছিলোঁ, আমি উদং দিয়া দিনৰ পৰা গৰু ধৰি অনালৈকে, তাৰপিছত মানে সেই আমি উদং গৰু ধৰিবলৈ যাওঁতেই তেতিয়াই আমি বিহুৰ পৰিকল্পনা কৰোঁ যে বিহু আহিব, পইচা উঠাওঁ, 10 পইচা 5 পইচাকৈ ঢোল ভাল কৰিবলৈ, তাল বন্দবস্ত কৰিবলৈ, তাৰপিছত হুঁচৰি গাওঁ, মানে এটা খুব সাংঘাতিক এটা মানে আনন্দ বুজাব নোৱাৰোঁ। হুঁচৰি গোৱাৰ পাছতে খানা খোৱা হয়, কিন্তু এইটো আপোনালোকৰ দিনত আছিলনে? আছিলে। তেতিয়া আমি হুঁচৰি গাই যিকেইটা পইচা উঠে আমি গাঁৱতে খানা খাওঁ, আৰু কেতিয়াবা ভগাইও লওঁ পইচাকেইটা, আৰু খানাও খাওঁ। সেই দিনবোৰ কিন্তু পাহৰিব নোৱাৰি, নহয় জানো? কেতিয়াও নোৱাৰি, সেইখিনি তেনেকুৱা দিন সঁচাকৈ আৰু ঘূৰি নাহে। কেতিয়াবা মানে বেয়াই লাগে, আৱেগিক হৈ যাওঁ সেই দিনবিলাকৰ কথা মনত পৰিলে। এতিয়া বিহু বুলি পিঠা পনা বনোৱা হ'ব নিশ্চয়? নিশ্চয়, আজিকালিতো আৰু আপুনি জানে আমাৰ প্ৰায়বিলাকতে বহুত কৃত্ৰিমতা আহিলে, মানুহৰ ইমান ব্যস্ততা, বহুতেতো পিঠা পনা ঘৰত নবনায়, দোকানৰ পৰা কিনিয়ে লয়। আৰু বিশেষকৈ চহৰৰ মানুহবিলাকে আপুনি জানে গাঁৱতেই যি বনায়, চহৰততো কিনি কুটিয়ে লয় পিঠা পনাবিলাক। তথাপি বিহুলৈ বুলি কাপোৰ কানি লোৱা হ'ব? বিহুলৈ বুলি কাপোৰ কানি তেনেকৈ ল'ব লাগিব, দুই এটা দিব লাগিব। নাই, নিশ্চয় দুই এটাতো দিব লাগিব, কৰিব লাগিব, অলপ চলপ কৰিব লাগিব। আৰু মুঠৰ ওপৰত এইবাৰ ৰঙালী বিহুত আপুনি গহপুৰ সমষ্টিত গহপুৰীয়া ৰাইজক নিশ্চয় সময় দিব, একেলগে উদযাপন কৰিব বিহু, নহয়? নিশ্চয় এইবাৰ দিব লাগিব। যদি কোনো সাংঘাতিক ধৰণৰ চিটুৱেশ্যন এৰাইজ নহয়, তেতিয়াহ'লে এপাক বিহুত আহিব লাগিব।